সকলোৱে জানিব বিচাৰি আছে যে মাজুলীৰ ফালে কিমান কাম আগবাঢ়িছে। আমাৰ যোৰহাটৰ ফালেতো কামটো ফালে ইমান এনেধৰণে চলি আছে কাম। প্ৰায় খুঁটাবিলাকৰ কাম শেষেই হৈছে। এইটো খুঁটা কনক্লুজন মাৰি মানে ইয়াৰ ওপৰত যিটো মানে বহল হেৰিটো এই বস্তুটোহে লগাবলৈ আছে। এইখিনি হ'ল মানে ব্ৰিজৰ কি বুলি কয় নাজানো, এইবিলাক দলঙৰ বস্তু এইখিনি আৰু মানে একেবাৰে শেষত এইখিনি লগোৱাৰ পিছত আৰু ওপৰত মানে হেৰি ঢালাইহে কৰিব আৰু। এতিয়া নদী কিনাৰ ব্ৰহ্মপুত্ৰৰ বুকুত যথেষ্ট পানী, এতিয়া যথেষ্ট পানী বাঢ়িছে। কাৰণ দেখিবলৈ পাইছেনে এইখিনি মানে পাৰটো ডুবিবলৈ আৰু বেছি নাই আৰু এই জেগাটুকুৰাই হৈছে যোৰহাট আৰু মাজুলী সংযোগী যি দলং, এই দলঙৰ বনাই থকা জেগাটো। এই তেতিয়া দলংখন হ'ব দেখিছেনে। এইফালে খুঁটাটো এইটো প্ৰায় ডুবি গৈছে, অকল লোহা কেইডালমান ওলাই আছে। আৰু এতিয়া দলং বনোৱা জেগাডোখৰ এইটো এনেকৈ ধৰণে উপঙি থকা লোহাৰৰ এইটো বস্তু আছে। ইয়াতে যাতে বস্তুবিলাক হয়তো ইয়াত বেলেগ জাহাজৰ যোগেদি এইটো টানি পেলাই কঢ়িওৱা হয়। সেইফালে দেখিছেনে কাম চলি আছে। এইবিলাক ক্ৰেনবিলাকে কাম চলাই আছে। ইমান পানী হৈছে যদিও কিন্তু ইয়াতে চাপৰিত কাম চলি আছে। আৰু এইফালে খুঁটাকেইটা অলপহে ওলাই আছে দেখিছেনে সিপাৰলৈকে। আৰু সিটো পাৰলৈ বহুত বেছি ডিষ্টেঞ্চ নাই। এই মাজৰ খুঁটাটো ডুবি আছে, এইখিনি নাইয়ে মাজৰ খুঁটাটো। আৰু এই খুঁটাটো এয়া মানে অকল ৰডখিনি ওলাই আছে। মাজৰ খুঁটা এটা নাইকিয়া হৈ গ'ল বুলি কোৱা শুনিছিলোঁ। অৱশ্যে এইখিনিতে নেকি চাগে হ'ব পাৰে। গতিকে এই গৰাখহনীয়াও যথেষ্ট হৈছে। আগতে ইয়াতকৈ অলপ আগলৈ আছিলে গৰাটো, এতিয়া গৰাটো যথেষ্ট ভিতৰলৈ সোমাই গৈছে। এই জেওৰা দিয়া জেগাডোখৰ যে এয়াই আছিলে ৰনথলী পিকনিক স্পট। আৰু যিখন এই ক্ৰেন, হাইড্ৰলিক ক্ৰেনবিলাকে ইয়াত কাম চলাই আছে, দেখিব পাইছেনে। আৰু যিহেতু এই বাৰিষাৰ বতৰতো কাম চলি আছে, গতিকে দলঙৰ যি বনোৱাৰ যি গতি, সেই গতি ৰুদ্ধ হৈ গৈছে বুলি ক'ব নোৱাৰি। দলঙৰ কাম চলি আছে আৰু খুব সোনকালে চাগে দলঙৰ হয়তো 2 বছৰমানৰ ভিতৰত চাগে দলংখন সম্পূৰ্ণ হ'ব। গতিকে এয়া হৈছে একদম স্পটৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট, মানে মাজুলী যোৰহাট দলঙৰ নিৰ্মাণস্থলী। এয়া খুঁটা, এইটো ৰডখিনি ওলাই আছে। আৰু এইফালে ক্ৰমান্বয়ে কেইবাটাও খুঁটা আছিলে, 1 2 3 4 5 6, ইয়াতে প্ৰায় 14টামান খুঁটা আছে নেকি নদীৰ বুকুত। বাকীখিনি পাৰলৈ আছে খুঁটা। এইটো জেগা আমি সিপাৰলৈ গৈ আছোঁ। যিহেতু আমি অফলাঘাটেদি গৈ আছোঁ, অফলাঘাটেদি আমি পাৰ হৈ পেলাই এইফালে অলপ ভটিয়াই আহিলে দলঙৰ স্পটটোলৈ আমি আহিবলৈ চেষ্টা কৰিম। গতিকে সিপাৰৰ কি পৰিস্থিতি হৈ আছে দলংখনৰ, সেই বিষয়েও জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু যিসকলে ফেচবুকত চাই আছে ডিকেজ হাব আছাম চেনেলটো আপোনালোকে ফ'ল' কৰি যাব। আৰু যিসকলে ইউটিউবত চাই আছে ডিকেজ হাব আছাম এই চেনেলটো আপোনালোকে ফ'ল' কৰি যোৱাৰ লগতে ভিডিঅ'টো এবাৰ সকলোৰে বাবে ছাবস্ক্ৰাইব কৰিব। কাৰণ যোৰহাট মাজুলী দলঙৰ বিষয়ে বহুতে জানিবলৈ বিচাৰি আছে। যদি আপোনাৰ কোনোবা বন্ধু বান্ধৱে জানিব বিচাৰে, আপোনালোকে শ্বেয়াৰ কৰি দিলে তেওঁলোকেও খুব সোনকালে ভিডিঅ'টো পাব আৰু জানিব পাৰিব। আৰু এনেদৰে মৰম দি থাকিবৰ কাৰণেও আপোনালোকক বিশেষভাৱে অনুৰোধ জনাইছোঁ। এতিয়া আহকচোন আমি সিপাৰৰ ভিডিঅ'টো, সিপাৰৰ দলংখনৰ অৱস্থা কিমান দূৰ আগবাঢ়িছে সেয়া লক্ষ্য কৰোঁ। আৰু এয়া হৈছে যোৰহাট মাজুলী সংযোগী দলঙৰ এতিয়া মাজুলী ফালৰ জেগা। এইটো মাজুলী ফালৰ কনষ্ট্ৰাকশ্যন এৰিয়া হয়। এইকেইটা খুঁটা, এই খুঁটাটোৰ মানে তলৰখিনি বনাই হৈছে, ওপৰখিনি বনাই আছেগৈ। যথেষ্ট ওখ কৰিছে, মানে এইটো কনক্লুজন লাইনত গৈছেগৈ আৰু শেষলৈকে গৈছেগৈ। মানে ইয়াৰ ওপৰত বিশেষ বনাবলগীয়া নাই। গতিকে কাম পূৰ্ণগতিত চলি আছে বুলি ধৰিব পাৰি। ইয়াতে অকণমান আগতে দেখাব বিচাৰিছোঁ। এইটো এটা মানে সকলোৱে জানিব বিচাৰি আছে যে মাজুলীৰ ফালে কিমান কাম আগবাঢ়িছে। আমাৰ যোৰহাটৰ ফালেতো কামটো এতিয়া চলিয়ে আছে। এই মাজুলীৰ ফালে ইমান এনেধৰণে চলি আছে কাম। প্ৰায় খুঁটাবিলাকৰ কাম শেষেই হৈছে। এইটো খুঁটা কনক্লুজন মাৰি মানে ইয়াৰ ওপৰত যিটো মানে বহল হেৰিটো এই বস্তুটোহে লগাবলৈ আছে। বহলকৈ যিখিনি মানে এইটো যিটো বনাই আছে সেই বস্তুটোহে লগাবলৈ আছে। যিটো মানে আমাৰ বটা টাইপৰ যে বহল হৈ যায়, গতিকে কি বুলি কয় নাজানো কনষ্ট্ৰাকশ্যন মানে লেংগুৱেজত। কিন্তু যথেষ্টখিনি কাম ইয়াত আগবাঢ়িছে। এইখন এখন ডাঙৰ গেটৰ নিচিনা কি হয় এইটো কনষ্ট্ৰাকশ্যন কৰিবৰ কাৰণে আচলতে এইটো ক্ৰেন টাইপৰ হয় নে বাৰু। আমি নদীৰ দিশলৈ গৈ আছোঁ। ইয়াতে কেইটা খুঁটা পাম জানো, পিছতহে হিচাপ কৰিব লাগিব। এতিয়া হিচাপ কৰিবলৈ নহ'লে এইটো খুঁটা প্ৰায় কমপ্লিট। এইটো খুঁটাও কমপ্লিট। বাট্ৰিয়াই এণ্ড কো এইটো যিটো মানে মেচিনটো, এইখিনি হ'ল মানে ব্ৰিজৰ কি বুলি কয় নাজানো, এইবিলাক দলঙৰ বস্তু এইখিনি আৰু মানে একেবাৰে শেষত এইখিনি লগোৱাৰ পিছত আৰু ওপৰত মানে ঢালাইহে কৰিব আৰু। এতিয়া নদী কিনাৰ পালোহি আমি। জেগাটো একদম কনষ্ট্ৰাকশ্যন ছাইটটোৰ একেবাৰে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আৰু এইটো মাজুলী যোৰহাট সংযোগী দলঙৰ
এবাৰ আমি নামি পেলাই মই দেখাই দিছোঁ জাষ্ট গাড়ীখন গৈ মই ইয়াতে একেবাৰে নদীৰ কাষ পালোহি এইটো ইয়াৰ পিছত এটা এই নদীৰ পানীখিনিৰ পিছতো আৰু এটা চাপৰি আছে কিন্তু এই চাপৰিটোতো মানে এনেকৈ ধৰণে খুঁটাবিলাক হৈ গৈছে তাৰপিছত মেইন ভাড়া খুঁটিটো তাৰ পিছলৈ আছে এইখিনি কনষ্ট্ৰাকশ্যন ছাইট হয় এইবিলাকত কাম প্ৰায় শেষ হৈছিলে এইটো হ'ল মানে নদীৰ প্ৰথম খুঁটাটো এইটো নদীৰ বুকুত তাৰপিছত এনেকৈ আছে ইয়াত টোটেল কেইটা খুঁটা আছে ভাইটি নদীত কেইটা পইচা গম মানে প্ৰায় 14-15টামান নদীত আছে নেকি মোটামুটি এনেকৈ গম পাইছিলোঁ এতিয়া কাম এইখিনি চলি থকা নাই নেকি কাম সেইফালে চলি আছে মানে এইখিনি খুঁটাখিনি কনক্লুজন হৈছে আৰু সেইফালে এনে মানে বটা টাইপৰ যিটো বহল পৰ্চনটো লগাই আছে আৰু তলত সেইখিনি তাৰ ওপৰত লগাবলগীয়া বস্তুখিনি এইখিনি প্ৰস্তুত কৰি আছে চিকিউৰিটি এজন পাইছোঁ কাম এইফালে চলি আছে ন অঁ এয়া হৈছে যোৰহাট মাজুলী সংযোগী দলঙৰ মাজুলীৰ দিশৰ কামৰ অগ্ৰগতি বহুত কষ্ট কৰি আহিছে গতিকে যিসকলে ভিডিঅ'টো চাই আছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰি দিব সকলোৱে যিখিনি জানিব বিচাৰি আছে এইফালে আছে এনেকৈ এইটো